সভাখনৰ সভাপতিত্ব আপোনালোকে অভিযোগ কৰি ইয়াৰ পিছত আমাৰ মাজত উপস্থিত থকা এখন আমাৰ অপলাৰ সম্ভৱ যদি মোক ঢাকা টুপি আছে টুপি ইয়াৰ পিছত সংসে উদ্ভিদ ৰাখিছো আৰু অনুষ্ঠানটো যোগদানৰ অনুষ্ঠানটো এই ক্ৰিয়াত নাম মাতা নাই তেতিয়াহ'লে আপোনালোকে আহি ইয়াত যোগদান কৰিব। এতিয়ালৈ গোলাম কাউচাৰে সম্বৰ্ধনা দিবলৈ আহ্বান আজি আমাৰ নলবাৰী জিলা বিজেপি সভাপতি জয়ন্ত বুজৰবৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এখন বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। এই যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ মাইনৰিটি চেলৰ সভাপতি আমাৰ বৰক্ষেত্ৰী এগৰাকী সক্ৰিয় কংগ্ৰেছ নেতা, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, একালৰ সভাপতি, একালৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক, তেওঁ কেইবাটাও স্তৰত কাম কৰি APCC মাইনৰিটি চেলৰ উপসভাপতিৰ দায়িত্ব লৈ আছিলে আৰু তেখেতে আজি তেখেতৰ নেতৃত্বত প্ৰায় 300 কাৰ্যকৰ্তা লৈ আমাৰ দলত যোগদান কৰিছে। মই খাৰিলক চকী ডাঙৰীয়া আৰু লগতে তেওঁলোকৰ লগত যিসকল ব্যক্তি আহি দলত যোগদান কৰিছে প্ৰতিগৰাকী কাৰ্যকৰ্তাক আমাৰ দললৈকে স্বাগতম জনাইছো আৰু তেখেতৰ যোগদানৰ জৰিয়তে বৰক্ষেত্ৰী সমষ্টিত নলবাৰী জিলাত আমাৰ দলৰ গতি শক্তিশালী হ'ব বুলি আমি ভাবিছোঁ। এটা বস্তু আমি বিশেষকৈ অনুভৱ কৰিছোঁ যে বৰক্ষেত্ৰী সমষ্টিত আমি যোৱাবাৰ যি আমি প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাক মানে হৰুৱাই আমি কংগ্ৰেছ দলৰ আমাৰ বিধায়ক আমি আনিলোঁ। আমি আজি এনেকুৱা এটা অনুভৱ কৰিছোঁ যে বৰক্ষেত্ৰী সমষ্টি আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ যেনেকৈ এটা নাম আছে যে সদায় বৰক্ষেত্ৰী সমষ্টি অপজিশ্যনত থাকে আৰু বৰক্ষেত্ৰী সমষ্টি সদায় ৰুলিং চৰকাৰৰ লগত থাকে। কিন্তু এইবাৰে ব্যতিক্ৰম, এনেকুৱা ব্যতিক্ৰম মোৰ এই 57 বছৰ হ'ল, এই 57 বছৰত মই দেখা নাছিলোঁ। আমি যি দল আহে, যি চৰকাৰ হয়, সেই দলৰে বিধায়ক হয়। এই বিধায়ক নোহোৱা অৱস্থাত আমাৰ যিটো দেখিলোঁ, আমাৰ ইয়াত কাৰ্যক্ৰমণীয়া যিটো আমাৰ নাৰায়ণ ডেকাদেৱে তেওঁৰ ভাষণতে কৈছে যে আজি বিধায়ক থকাৰ পিছতো আজি তেখেতক অফিচাৰবিলাকে কোনেও যেতিয়া কামটো কৰিব নোৱাৰে অৱশেষত তেখেতক লগ ধৰি তেখেতৰ দ্বাৰাই কামখিনি তেখেতে যিটো কামত আগ্ৰহ নোহোৱাত তেখেতৰ দ্বাৰাই সুবিধাখিনি আকৌ লৈ সেই কামটো কাৰ্যক্ষম কৰে। আজি যোৱা পৰহিৰ কথা তেখেতে ক'লে যে আমাৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন লেখত ল'বলগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰ আমাৰ যিটো নতুন 7 কোটি কিমান টকাৰ এটা প্ৰজেক্ট আহিছে, এই প্ৰজেক্টটো এনেকুৱা এটা অৱস্থাত পৰিছে। যোৱা কিবা এখন ক্ৰিকেট খেল হৈছিল আমাৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, তাত শিক্ষকসকলে মোক কৈছিলে যে এনেকুৱা এটা ডাঙৰ ঘটনা হৈ আছে, গতিকে আপুনিও আমাৰ এই স্কুলখনত ইমান দিন মেনেজিং কমিটিত আছিল, জিলা পৰিষদ হিচাপে আমাৰ লগত সক্ৰিয় হিচাপে আছিল, গতিকে আপুনি কিবা এটা ব্যৱস্থা কৰি এই আমাৰ যিটো ইয়াত কাম কৰিবলৈ আগবাঢ়িছে তেওঁলোকে ঠিকাদাৰজনক যেনেকৈ নহয় আপোনালোকে মেনেজ কৰি অলপ আলোচনা কৰি কোনেও এইটোত মত নিদিয়ে। গতিকে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।